हेलो फ्रेंड्स नमस्कार আপোনালোকৰ কাৰণে লৈছো এটা লেটেষ্ট সার্কুলাৰ ভিডিও আপোনালোকে লগটো চাই নিশ্চয় গম পাইছে এসএসসি ৰ ফালৰ পৰা এটো সার্কুলাৰ দিয়া হৈছে আৰু তলৰ পিনে দেখুৱাই দিছো এটো আহিছে সব ষ্টাফ সিলেকশন কমিশনৰ ফালৰ পৰা ওয়েবসাইটটো ইয়াত দিয়া হৈছে আৰু তলৰ পিনে চাওক আপোনালোকে ষ্টেনোগ্ৰাফাৰ গ্ৰেড সি আৰু গ্ৰেড ডি এক্সামিনেশন 2024 ত হ'ব ষ্টেনোগ্ৰাফাৰ গ্ৰেড সি আৰু গ্ৰেড ডি ৰ কাৰণে আৰু ইয়াৰ কাৰণে চাওক অনলাইন এপ্লিকেশন লোৱা হ'ব 26/8/2024 তাৰিখৰ পৰা 17/8/2024 তাৰিখলৈকে অনলাইন এপ্লিকেশন বোৰ চলি থাকিব লাষ্ট ডেট এন্ড টাইম অফ ৰিসিভ অফ অনলাইন এপ্লিকেশন ওপৰতো কৈ দিয়া হৈছে এইটো তাৰিখে তলত দিয়া হৈছে 17/8/2024 তাৰিখলৈকে আপোনালোকৰ লাষ্ট ডেট থাকিব আৰু পেমেন্টৰ কাৰণে 18/8/2024 তাৰিখলৈকে আপোনালোকে পেমেন্ট কৰিব পাৰিব আৰু এইটো ভিডিওৰ জৰিয়তে আপোনালোকে জানিবলৈ পাব এই ষ্টেনোগ্ৰাফাৰ গ্ৰেড সি আৰু গ্ৰেড ডি ৰ কাৰণে কিমানখিনি কোৱালিফিকেশন লাগে বয়স কিমান লাগে এচএসটি কাৰণে কিমান এজ ৰিলেক্সেশন আছে ভ্যাকেন্সি কিমান আছে আৰু সেন্টাৰবোৰ এক্সাম সেন্টাৰবোৰ ক'ত পৰিব গোটেইখিনি কথা এই ভিডিওৰ জৰিয়তে আলোচনা কৰিম গতিকে ভিডিওটো সম্পূৰ্ণকৈ চাব অলপ টানি দিছো তলৰ পিনে ইয়াত মেল আৰু ফিমেল ক্যান্ডিডেটে এপ্লাই কৰিব পাৰিব ইয়াত সব ভ্যাকেন্সিটো দিয়া হৈছে 2 নম্বৰ পইণ্টত ইয়াত সব টেন্টেটিভ ভ্যাকেন্সি দিয়া হৈছে देयर आर এপ্ৰক্স 2006 ভ্যাকেন্সিজ 2006টা পোষ্ট এতিয়ালৈকে ভ্যাকেন্সি শো কৰিছে আৰু ইয়াত অলপ বেছি হ'ব পাৰে অকনমান কম হ'ব পাৰে কম নহব তাকে বেছি হ'ব পাৰে আৰু ইয়াত সব ৰিজাৰ্ভেশন আছে ৰিজাৰ্ভেশন উইল বি প্ৰভাইডেড ফৰ scheduled caste HC ST OBC এনেকৈ EWS ex serviceman সকলো কাৰণে কিন্তু ৰিজাৰ্ভেশন ৰখা হৈছে আৰু ইয়া যিহতে ফিজিক্যাল হ্যান্ডিক্যাপ আছে ইহতৰ কাৰণে এইখিনি দিয়া হৈছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড সি আৰু গ্ৰেড ডি ৰ কাৰণে আৰু ইয়াৰ ফুল ফৰ্ম খিনি তলত দিয়া হৈছে ইয়াৰ পৰা আপোনালোকে চাই লব এপ্লাই কৰোতে ইয়াত চাওক নেশনালিটি বা সিটিজেনশিপ হ'ব লাগে ইন্ডিয়ান সিটিজেন হ'ব লাগে এজ সাবজেক্ট অফ নেপাল এজ সাবজেক্ট অফ ভুটান এটা তলৰ পিনে দেখুৱাই দিছো এজ লিমিট টো দেখুৱাই দিছো এতিয়া 5 নম্বৰ পইণ্টটো দিয়া হৈছে এজ লিমিট এজ অন 1/8/2024 এইখিনি সময়ত আপোনালোকৰ বয়স লাগিব ইয়াত চাওক ষ্টেনোগ্ৰাফাৰ গ্ৰেড সি ৰ কাৰণে 18 বছৰৰ পৰা 30 বছৰলৈকে আবেদন কৰিব পাৰিব এইবোৰ জেনাৰেল ক্যান্ডিডেটৰ বাবে আৰু ষ্টেনোগ্ৰাফাৰ গ্ৰেড ডি ৰ কাৰণে 18 বছৰৰ পৰা 27 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু যদি এজ ৰিলেক্সেশন বিচাৰে তেনেহলে তলৰ পিনে আছে চাওক HC ST ৰ কাৰণে 5 বছৰ বেছিকে পাব OBC ৰ কাৰণে 3 বছৰ বেছিকে পাব PWD ৰ কাৰণে 10 বছৰ বেছিকে পাব OBC PWD OBC ৰ কাৰণে 13 বছৰ পাব এনেকৈ বয়সটো আপোনালোকে বেছি পাই যাব ইয়াত মন কৰিবলগীয়া কথা ইয়াত 5 বছৰ বেছিকে পাব আপোনালোকে যদি গ্ৰেড সি ৰ কাৰণে আবেদন কৰিব তেনেহলে HC ST হলে 35 বছৰলৈকে আবেদন কৰিব পাৰিব আৰু কিন্তু যদি ষ্টেনোগ্ৰাফাৰ গ্ৰেড ডি ৰ কাৰণে আবেদন কৰে তেনেহলে আপোনালোকে HC ST ক্যান্ডিডেট হলে 5 বছৰ বেছিকে পাব তাৰ মানে গ্ৰেড ডি ৰ কাৰণে 27 বছৰ লগত 5 বছৰ বেছি হলে 32 বছৰলৈকে আবেদন কৰিব পাৰিব ইখিনি দিয়া আছিল এজ লিমিটটো আৰু এজ ৰিলেক্সেশন আপোনালোকে বাকিখিনি চাই লব আপোনালোকে 8 নম্বৰ পইণ্টটো দেখা পাইছে এডুকেশন কোৱালিফিকেশন এজ অন 17 আগষ্ট 2024 ত আপোনালোকৰ 12 পাস হ'ব লাগিব ষ্টেনোগ্ৰাফাৰৰ কাৰণে এইখিনি তাৰিখৰ আগত কিন্তু পাস কৰা হ'ব লাগিব এতিয়া চক 9 নম্বৰটো দিয়া হৈছে হাউ টু এপ্লাই কৰাৰ কাৰণে ইয়াত এটা ওয়েবসাইট দিয়া হৈছে এই ওয়েবসাইটটো আপোনালোকে ভিজিট কৰি এপ্লাই কৰিব ল'ব পাৰিব এই ওয়েবসাইটটো মোৰ ভিডিও ডেসক্ৰিপচনতো থাকিব তাৰ পৰা গৈ কেনে আপোনালোকে আবেদন কৰি ল'ব পাৰিব ৰেজিষ্ট্ৰেচন কৰা লিংক এপ্লাই কৰা লিংক আৰু মেইন ওয়েবসাইট গোটেইখিনি মোৰ ভিডিও ডেসক্ৰিপচনত দিয়া থাকিব তাৰ পৰা আপোনালোকে চাই ল'ব পাৰিব আৰু ইয়াত NXR 3 NXR 4 এনেকুৱা যিবোৰ ফৰমেট আছে এই ফৰমেটবোৰ এই যেটো নোটিফিকেশন আছে ইয়াত তলত আছে মই এই নোটিফিকেশনটো মোৰ ভিডিও ডেসক্ৰিপচনত দি দিম তাৰ পৰা গৈ কেনে আপোনালোকে সম্পূৰ্ণ PDF টো ডাউনলোড কৰি ল'ব পাৰিব আপোনালোকে চাকৰি আৰু শিক্ষা বিভাগৰ লগত জড়িত নতুন নতুন ভিডিও পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই ল'ব তেনেহলে মই যেতিয়া নতুন ভিডিও আপলোড কৰিম আপোনালোকৰ মোবাইলত নোটিফিকেশন গুচি যাব আৰু 10 নম্বৰ পইণ্টটো দিয়া হৈছে আপোনালোকে চাওক এপ্লিকেশন ফিস হ'ব 100 টকা আৰু ইয়াত চাওক ওমেন ক্যান্ডিডেট এন্ড ক্যান্ডিডেট বিলংগিং টু শিডিউল কাষ্ট HC ST PWBD ex serviceman ESM এনেকুৱা ক্যাটাগৰী যিহতে পৰে হিয়তৰ কাৰণে কিন্তু এক্সামিনেশন ফিস দিব নালাগিব আৰু এপ্লাই কৰাৰ পিছত আপোনালোকে ভীম UPI নেট বেংকিং ইত্যাদিৰে আপোনালোকে কিন্তু পেমেন্ট কৰি ল'ব পাৰিব আৰু পেমেন্ট কৰাৰ কাৰণে লাষ্ট ডেট থাকিব 18/8/2024 মই আগতে কৈছো ইয়াত চাওক আপোনালোকে যদি আবেদন কৰোতে কোনো ধৰণৰ ভুল হৈছে তেনেহলে আপোনালোকে 27/8/2024 তাৰিখৰ পৰা 28/8/2024 তাৰিখলৈকে দুটা দিন সময় পাব যদি কাৰেকচন কৰিব লগা থাকে এপ্লিকেশন কৰাৰ সময়ত কোনো ধৰণৰ ভুল
ভুল হৈছে তেনেহলে আপোনালোকে এই দুটা দিনত আপোনালোকে কাৰেকচন কৰি লব আপোনালোকে কাৰেকচন কৰিব লগা যেতে নহয় তাৰ কাৰণে ভালকে আবেদন কৰিব এতিয়া আইছো এক্সামিনেশন সেন্টাৰৰ লৈ ইয়াত চাওক 12 নম্বৰ পইণ্টটো দিয়া আছে এক্সামিনেশন সেন্টাৰ আৰু ইফালে চাওক এক্সামিনেশন সেন্টাৰ এন্ড কোড ইফালে দিয়া হৈছে আৰু ইয়াত চাওক ৰিজন কেটা দিয়া হৈছে কোনটো ষ্টেটত আপোনালোকে বিলং কৰে এইটো ষ্টেটৰ এক্সামিনেশন সেন্টাৰবোৰ দিয়া হৈছে আৰু ইফালে ওয়েবসাইটবোৰ দিয়া হৈছে আমি যেহেতু নৰ্থ ইষ্টৰ গতিকে নৰ্থ ইষ্টটো চাম ইষ্টাৰ্ণ ৰিজন ইটো আমি নৰ্থ ইষ্টটো চাম ইয়াত আছে চাওক 5 নম্বৰ কলমটো দিয়া হৈছে নৰ্থ ইষ্টাৰ্ণ ৰিজন ইয়াত চাওক অৰুণাচল প্ৰদেশ আসাম মণিপুৰ মেঘালয় মিজোৰাম নাগালেণ্ড এণ্ড ত্ৰিপুৰা ইয়াত দিয়া হৈছে আৰু ইয়াৰ ইফালে সেন্টাৰবোৰ দিয়া হৈছে আৰু সেন্টাৰ কোডবোৰ দিয়া হৈছে আপোনাৰ যাৰ যিটো সুবিধা হয় সেইটো সিলেক্ট কৰি ল'ব আৰু ইফালে ওয়েবসাইটটো দিয়া হৈছে sscner.org.in আপোনালোকে ভিজিট কৰি নৰ্থ ইষ্টৰ আপডেট খিনি আপোনালোকে পাব পাৰিব আৰু অকনমান তলৰ পিনে চাব 13 নম্বৰ পইণ্টটো দিয়া হৈছে the details of the computer based examination are mentioned below computer based test হ'ব ইয়াৰ কাৰণে চাওক জেনাৰেল ইন্টেলিজেন্স এন্ড ৰিজনিং থাকিব নাম্বাৰ অফ কোৱেশ্চন 50টা কোৱেশ্চন আৰু 50 নম্বৰ থাকিব জেনাৰেল এৱাৰনেছত থাকিব 50টা কোৱেশ্চন 50 নম্বৰ ইংলিশ ল্যাঙ্গুৱেজত থাকিব 1 নম্বৰ আৰু 1টা কোৱেশ্চন আৰু সময় থাকিব 2 ঘণ্টা আৰু যিহতে এইবোৰ প্যাৰাত পৰে হিয়তৰ কাৰণে 2 ঘণ্টা 40 মিনিট সময় বেছিকে পাব আৰু জেনাৰেল ক্যান্ডিডেটৰ বাবে 2 ঘণ্টা সময় পাব আৰু এক্সামিনেশনৰ ডেট খিনি আপোনালোকে ওয়েবসাইটত ভিজিট কৰি থাকিব ষ্টেটৰ ওয়েবসাইটটো ভিজিট কৰি থাকিব আৰু মেইন যেটো এসএসসিৰ ওয়েবসাইট আছে তাতো আপোনালোকে ভিজিট কৰি থাকিব তেতিয়ালে আপোনালোকে আপডেট খিনি পাই থাকিব নহলে মোৰ ভিডিওবোৰ চাই থাকিব তথাপি মই আপডেট কৰি থাকো নতুন নতুন ভিডিও বা এক্সামিনেশনৰ ডেট কেটা মেনশন কৰি থাকো আৰু ইয়াত চাওক স্কিল টেষ্ট অফ ষ্টেনোগ্ৰাফি স্কিল টেষ্টৰ কাৰণে ইয়াত দিয়া হৈছে আপোনালোকে নিশ্চয় জানে যেহেতু ষ্টেনোগ্ৰাফাৰ কাৰণে পোষ্ট দিছে গতিকে হাতৰ স্পিড বহুত দৰকাৰ ষ্টেনোগ্ৰাফাৰ মেইন কামে হৈছে লিখা কাম হাতৰ স্পিড থাকা কাম বা কম্পিউটাৰ টাইপিং কৰা কাম গতিকে হাতৰ স্পিডটো কম্পিউটাৰ স্পিডটো আপোনালোকে পৰাই ল'ব ইয়াত চাওক তলত টেবুলটো দিয়া হৈছে ষ্টেনোগ্ৰাফাৰ গ্ৰেড ডি ৰ কাৰণে ইংলিশ ল্যাঙ্গুৱেজৰ কাৰণে 50 মিনিট সময় দিয়া থাকিব আৰু ইয়াত দিয়া হৈছে আপোনালোকে চাব পাৰিছে 100 ওয়ার্ড পার মিনিটত আপোনালোকে টাইপ কৰিব লাগিব এনেকৈ হিন্দী ল্যাঙ্গুৱেজ দিয়া হৈছে ইংলিশ ল্যাঙ্গুৱেজ আৰু হিন্দী ল্যাঙ্গুৱেজ এটো গ্ৰেড চিৰ কাৰণে আৰু ওপৰত দুটা আছে গ্ৰেড ডি ৰ কাৰণে ইংলিশ হিন্দী আৰু গ্ৰেড চিৰ কাৰণে ইংলিশ হিন্দী দুটা কৈ দিয়া হৈছে আৰু ইফালে টাইম কেটা দিয়া হৈছে আপোনালোকে হাতৰ স্পিড বঢ়াব লাগিব আৰু এইটো পোষ্টৰ কাৰণে আপোনালোকে কি ডকুমেন্ট লাগিব আপোনালোকে ইয়াৰ পৰা চাই ল'ব আপোনালোকে এইটো স্ক্ৰিনশ্বট মাৰি ল'ব ইয়াত চাওক ডকুমেন্ট ভেৰিফিকেশনৰ সময়ত আপোনালোকে জিমানবোৰ ডকুমেন্টস আপোনালোকে অনলাইন আবেদন কৰোতে দিব গোটেইখিনি অৰিজিনাল লৈ যাব ভেৰিফিকেশনৰ সময়ত আৰু ইফালে চাওক 9 নম্বৰ পইণ্টটো দিয়া হৈছে মোড অফ সিলেকশন মিনিমাম কোৱালিফাই মাৰ্ক ইন কম্পিউটাৰ বেসড এক্সামিনেশন আৰ এজ ফলোজ ইয়াত আনৰিজাৰ্ভৰ পৰা 30% লোৱা হ'ব ওবিসি ইডব্লিউএছ ৰ পৰা 25% লোৱা হ'ব আৰু আদাৰ ক্যান্ডিডেটৰ পৰা 20% লোৱা হ'ব এটো কম্পিউটাৰ বেসড টেষ্টৰ ওপৰত ডিপেন্ড কৰি এইখিনি লোৱা হ'ব আপোনালোকে সম্পূৰ্ণ পিডিএফটো ভালকে চাই ল'ব মই ভিডিও ডেসক্ৰিপচনতো দিয়া থাকিব এই পিডিএফটো আৰু যিমান ফৰমেট আছে ফৰমেট কেটা তলত পাই যাব আপোনালোকে এই ফৰমেট কেটা তলত পাই যাব এনেকৈ দিয়া আছে এনএক্সআৰ 1 এনএক্সআৰ 1A এনেকৈ দিয়া আছে আপোনালোকে যাৰ যেটো প্ৰয়োজন হয় হেতু প্ৰিন্ট আউট কৰি লৈ ফিল আপ কৰি এপ্লাই কৰি ল'ব ভিডিওটো সম্পূৰ্ণকৈ চোৱাৰ কাৰণে ধন্যবাদ